নমস্কাৰ এনিটক্সৰ প্ৰতিগৰাকী দৰ্শকক মই নেত্ৰজিত বৰাই স্বাগতম জনাইছো প্ৰিয় দৰ্শক শেহতীয়াকৈ অসমৰ ৰাজনীতিত এটা খবৰক লৈ খুবেই চৰ্চা আৰম্ভ হৈছে শেহতীয়াকৈ আম আদমি পাৰ্টিৰ ৰাজ্যিক কমিটিখন ভংগ কৰিলে কেৱল ৰাজ্যিক কমিটি নহয় জিলা পৰ্যায়ৰ কমিটিও ভংগ কৰিলে আম আদমি পাৰ্টিয়ে লোকসভা নিৰ্বাচনত দুখনকৈ আসনত পৰাজিত হোৱাৰ পাছতেই হঠাৎ আম আদমি পাৰ্টিয়ে ৰাজ্যিক কমিটি ভংগৰ সিদ্ধান্ত গ্ৰহণ কৰিলে পিছে কিহৰ বাবে আম আদমি পাৰ্টিয়ে ৰাজ্যিক কমিটিৰ ভংগৰ সিদ্ধান্ত গ্ৰহণ কৰিলে লোকসভা নিৰ্বাচনৰ পাছত আম আদমি পাৰ্টিৰ এই যি সিদ্ধান্তৰ আৰত আছে নেকি আন ডাঙৰ ৰাজনৈতিক পৰিকল্পনা 2026 লোকসভা বিধানসভা নিৰ্বাচন আহি আছে নিৰ্বাচন সমাগত আৰু সেই 2026 বিধানসভা নিৰ্বাচনৰ বাবে এক ৰণকৌশল ৰচনা কৰিছে নেকি আম আদমি পাৰ্টি ইত্যাদি বিষয় সমগ্ৰ ৰাজ্যৰ সংবাদ মাধ্যম সামাজিক মাধ্যমত চৰ্চা লাভ কৰিছে শেহতীয়া কেইবাদিন ধৰি এই বিষয়সমূহৰ ওপৰত কথা পাতিবৰ বাবে আমি আজি আমন্ত্ৰণ জনাই আনিছো আম আদমি পাৰ্টিৰ ৰাজ্যিক উপসভাপতি ডিব্ৰুগড় লোকসভা সমষ্টিৰ এবাৰ আম আদমি পাৰ্টিৰ পৰা প্ৰাৰ্থিত্ব লাভ কৰি নিৰ্বাচন প্ৰতিদ্বন্দ্বিতা আগবঢ়া মনোজ ধানোৱাৰ ডাঙৰীয়াক মই পোনপ্ৰথমে আপোনালোকক চিনাকি কৰি দিব বিচাৰিছো আমাৰ লগত উপস্থিত আছে আপ অসমৰ ৰাজ্যিক উপসভাপতি মনোজ ধানোৱাৰ ডাঙৰীয়া আপোনাক স্বাগতম জনাইছো ধন্যবাদ শেহতীয়াকৈ অসমৰ প্ৰেক্ষাপটত যদি চাবলৈ যাওঁ যে আম আদমি পাৰ্টিয়ে যিখন ৰাজ্যিক কমিটি সেই কমিটিখন ভংগ কৰিলে জিলা পৰ্যায়লৈকে কমিটি ভংগ কৰিছে পোনপ্ৰথমে আপোনাক সুধিব বিচাৰিছো যে কমিটিখনৰ ভংগৰ আৰত আচলতে কি পৰিকল্পনা আছে আম আদমি পাৰ্টিৰ যোৱা লোকসভা নিৰ্বাচন যেতিয়া হ'ল আমি কিছু কথা লক্ষ্য কৰিছোঁ যে ৰাইজে আমাক যথেষ্ট সঁহাৰি জনাইছে ডিব্ৰুগড় লোকসভা বিশেষকৈ আৰু তাৰ আগতে আমি যেতিয়া মিউনিচিপালিটি ইলেকশ্যন হৈ গৈছিলে তাতো আমি লক্ষ্য কৰিছিলোঁ যে গুৱাহাটীবাসী ৰাইজে যথেষ্ট আম আদমি পাৰ্টিক সঁহাৰি জনাইছিলে তৎসত্ত্বেও আমি ডিব্ৰুগড় লোকসভাত 1,40,000 ভোট প্ৰায় পাবলৈ সক্ষম হ'লোঁ কিন্তু এটা অনুভৱ কৰা হ'ল যে ৰাইজে আমাক বিচাৰিছে কিন্তু আমি ৰাইজৰ কাষ চাপিব পৰা নাই তাৰ এটা মূল কাৰণ হৈছে আমাৰ সংগঠনৰ অভাৱ বুথ পৰ্যায়ত আমি যি ধৰণে সংগঠন আমাৰ থাকিব লাগিছিলে সেই ধৰণে সংগঠনৰ অভাৱ আছিলে আৰু সেই অভাৱটোৰ কাৰণেই আমি দৰাচলতে নিৰ্বাচনত যি ধৰণে ফলাফল আমি পাব লাগিছিলে সেই ধৰণে আমি পাবলৈ সক্ষম নহ'লোঁ গতিকে এতিয়া দলে এটা সিদ্ধান্ত গ্ৰহণ কৰিলে যে কমিটিসমূহক পুনৰ্গঠন হওক যাতে আমি নতুন মানুহ যিসকলে আমাক দলত সহায় কৰিছে আগৰ পৰা যিসকলে আমাৰ দলৰ লগত লাগি আছে নিষ্ঠাবান কৰ্মী আছে সবকে লগত লৈ ষ্টেট কমিটি হওক জিলা কমিটি হওক বা একেবাৰে বুথ পৰ্যায়লৈকে আমি যাতে তেওঁলোকক লগত সামৰি ল'ব পাৰোঁ আৰু লগত লৈ বুথ পৰ্যায়লৈকে আমি দল সংগঠন আমাৰ তৈয়াৰ কৰিব পাৰোঁ সেই উদ্দেশ্য লৈ আচলতে এই পুনৰ্গঠনৰ প্ৰক্ৰিয়াটো হাতত লোৱা হৈছে ইতিমধ্যে এখন কমিটি গঠন কৰিছে ছজনীয়া কমিটি য'ত আপুনি কো কনভেনৰ হিচাপে আছে এই কমিটিখনৰ আচলতে কাৰ্য কি হ'ব কি ধৰণৰ পৰিকল্পনা লৈ আগবাঢ়িছে কমিটিখন বা ছজনীয়া কমিটিখনে কেনেধৰণে এই সমগ্ৰ বিষয়টোক চালি জাৰি চাইছে 1 মাহৰ এটা ডেডলাইন লোৱা হৈছে 1 মাহৰ ডেডলাইনৰ ভিতৰত আমি প্ৰতিখন জিলাত এই ছজনীয়া কমিটি ভ্ৰমণ কৰিব যিসকলে সক্ৰিয়ভাৱে দলটোক ধৰি ৰাখিছে তেওঁলোকৰ লগত মত বিনিময় কৰিব এক্টিভ মেম্বাৰশ্বিপ ড্ৰাইভ কৰা হ'ব আৰু কমিটিখিনি পুনৰ গঠন কৰা উদ্দেশ্য লৈ তেওঁলোকে আগবাঢ়ি যাব আৰু এই কমিটিখিনি পুনৰ গঠন হোৱা এটা ডেডলাইন বনা হৈছে হেতু হ'ল 1 মাহ অৰ্থাৎ জুলাই মাহটোৰ ভিতৰতে যাতে গোটেই কমিটি গঠনৰ প্ৰক্ৰিয়াটো সম্পূৰ্ণ কৰিব পৰা যায় সেই উদ্দেশ্য লৈ এই ছয়জনীয়া যেটো কমিটি গঠন হৈছে তেওঁলোকে প্ৰতিখন জিলাত যাব আৰু পুনৰ গঠনৰ প্ৰক্ৰিয়াটোত অংশগ্ৰহণ কৰিব আপুনি যেহেতু এজন অভিজ্ঞ ৰাজনীতিবিদ মই আপোনাক এটা ব্যক্তিগত প্ৰশ্ন সুধিব বিচাৰিছো যে আপুনি 2024 লোকসভা নিৰ্বাচনৰ প্ৰতিদ্বন্দ্বিতা আগবঢ়ালে আম আদমি পাৰ্টিৰ ফালৰ পৰা তেজপুৰতো এখন আসন দিয়া হ'ল শোণিতপুৰত এখন আসন দিয়া হ'ল দুইখন আসনতে আম আদমি পাৰ্টি পৰাজিত হ'ল এজন অভিজ্ঞ ৰাজনীতিবিদ হিচাপে আপুনি নাভাবেনে যে আপোনাৰ পৰাজয়ে দলৰ কাৰ্যকৰ্তাসকলক হতাশ কৰিছে কোনোবাখিনি হতাশা হোৱাটো স্বাভাৱিক হয় যিকোনো দল যেতিয়া পৰাজিত হয় তাৰ নেতা যিসকল আছে কৰ্মীসকল আছে তেওঁলোকে দলটোক জিকা উদ্দেশ্য লৈ যথেষ্ট কষ্ট কৰে আৰু তাৰ বিপৰীতে যেতিয়া ফলাফলটো বেয়া হয় তেতিয়া এটো স্বাভাৱিক হয় যে যিসকল দলৰ কৰ্মকৰ্তা আছে তেওঁলোকে অকমান মানসিকভাৱে ভাঙি পৰাটো এটো অসম্ভৱ কথা নহয় কিন্তু
মই ভাবোঁ যে আমি অকণমান দূৰদৰ্শী হ'ব লাগিব আমি আমাৰ সমস্যাটো ক'ত আছিলে আমাৰ অভাৱটো ক'ত আছিলে সেই কথাষাৰ যদি আমি ভালকৈ চালি জাৰি চাওঁ তেতিয়াহ'লে সমাধানটো আমি উলিয়াব পাৰিলে আগন্তুক নিৰ্বাচনত আমি ভাল ফলাফল দেখুৱাটো একেবাৰে নিশ্চিত আৰু আমাৰ অভাৱটো আছিলে এই যিটো সংগঠন তৃণমূল পৰ্যায়ত অৰ্থাৎ বুথ কমিটিলৈকে আমাৰ সংগঠনৰ অভাৱ আছিল এই অভাৱটো যদি আমি পূৰণ কৰি দিব পাৰোঁ আগন্তুক দিনত অৰ্থাৎ বুথ লেভেলত যদি আমাৰ কমিটি গঠন হ'ব পাৰে বুথ লেভেলত যদি আমি কাম কৰিব পাৰোঁ বুথত আমি লিডাৰ পাওঁ তেতিয়াহ'লে মই ভাবোঁ যে কোনো কাৰণ নাই যে আগন্তুক পঞ্চায়ত নিৰ্বাচনত আমি ভাল ফলাফল কিয় দেখুৱাব নোৱাৰিম আগন্তুক বিধানসভাত আমি কিয় ভাল ফলাফল দেখুৱাব নোৱাৰিম তেনেকৈ কোনো কাৰণ নাই গতিকে মই দলীয় কৰ্মকৰ্তাসকলক আহ্বান জনাইছোঁ যে বেয়া লগাটো স্বাভাৱিক কিন্তু আমি এটা ভাল ভৱিষ্যতৰ পিনে আগবাঢ়িছোঁ তেওঁলোকে মনটো স্থিৰ কৰিব লাগিব আৰু দলটোৰ নেতৃত্বৰ প্ৰতি দলটোৰ প্ৰতি এটা আস্থা বিশ্বাস লৈ তেওঁলোকে যাতে আগবাঢ়ি যায় আৰু আগন্তুক পঞ্চায়ত নিৰ্বাচন আৰু বিধানসভা নিৰ্বাচন আমি যাতে জয়ী হ'ব পাৰোঁ তাৰ কাৰণে কাম ইতিমধ্যে আৰম্ভ কৰিবলৈ আহ্বান জনাইছোঁ মই সুধিব বিচাৰোঁ যে প্ৰথমবাৰ আপোনালোকে লোকসভা নিৰ্বাচন খেলিছে ডিব্ৰুগড় নিচিনা এটা সমষ্টি লোকসভা নিৰ্বাচন খেলিছে কিন্তু আপুনি যদি আমি চাবলৈ যদিও পৰাজিত হৈছে এটা ৰেকৰ্ড কিন্তু কৰিছে বিজেপি বা কংগ্ৰেছৰ লগত মিত্ৰতা নথকাৰ ভিতৰত বদৰুদ্দিন আজমলৰ পিছত দুৰ্গা দাস বড়ো আৰু তৃতীয় স্থানত আপুনি আছে আম আদমি পাৰ্টি যি সৰ্বাধিক ভোট লাভ কৰিছে 1,40,000 ভোট আপুনি লাভ কৰিলে যদিও পৰাজিত হৈছে এটা নতুন ৰাজনৈতিক দল হিচাপে আম আদমি পাৰ্টিক মানুহে বিশেষ জনাই নাছিল এটা নতুন ৰাজনৈতিক দল হিচাপে এই 1,40,000 ভোট লাভ কৰাৰ যিটো ৰহস্য সেই ৰহস্যটো আপুনি কি বুলি ভাবে ইয়াৰ ৰহস্যটো মই এটাই ভাবোঁ যে আম আদমি পাৰ্টিৰ যিখিনি কাম কৰা যিটো ৰাজনীতি দুৰ্নীতিৰ বিৰুদ্ধে যিটো ৰাজনীতি আৰু এটা উন্নত অসম আমি কেনেকৈ গঢ় দিব পাৰোঁ সেইটো যিটো এটা ৰাজনীতি আমি কৰিবলৈ বিচাৰি আছোঁ এই কথাষাৰ আমি ৰাইজৰ মাজত লৈ যাবলৈ যিমানখিনি সক্ষম হ'ব পাৰিলোঁ সিমানখিনিলৈকে আমি ভোটটো পালোঁ অৰ্থাৎ 1,40,000 লোকক আমি বুজাবলৈ সক্ষম হৈছোঁ কিন্তু সেই একেটা বস্তুৱে যদি আমি দলীয় কৰ্মকৰ্তা আৰু আমাৰ লগত থাকিলে হয় তৃণমূল পৰ্যায়ত বুথ পৰ্যায়ত তেতিয়াহ'লে হয়তো এই কথাষাৰ আমি ৰাইজক বেছিকৈ বুজাবলৈ সক্ষম হ'লোঁ হয় আৰু হয়তো ইয়াতকৈও অধিক ভোট আহিলে হয় কিন্তু যিয়ে নহওক 1,40,000 ভোট পোৱাটো মই ৰাইজক অশেষ ধন্যবাদ জনাইছোঁ আৰু তাৰ লগত আমাৰ দলীয় কৰ্মকৰ্তাসকলে দিনে ৰাতি কষ্ট কৰিছে দলীয় কৰ্মকৰ্তাসকলক মই বিশেষকৈ অন্তৰপা ধন্যবাদ জনাইছোঁ আৰু আহ্বান জনাইছোঁ যেন এই যিটো দুৰ্নীতিৰ বিৰুদ্ধে যিটো আন্দোলন এটা সুস্থ অসম গঢ় দিয়াৰ আমাৰ যিটো সপোন এই আধৰুৱা যাতে ৰৈ নাযায় তাৰ কাৰণে আমি ওলাই আহিব লাগে আগন্তুক নিৰ্বাচনবোৰৰ কাৰণে সাজু হ'ব লাগে আৰু তাৰ কাৰণে তৃণমূল পৰ্যায়ত যাতে আমি বুথ কমিটি তৈয়াৰ কৰিব পাৰোঁ সংগঠন তৈয়াৰ কৰিব পাৰোঁ তেওঁলোক ওলাই আহি কামটো কৰিব লাগে মানে এই যিখিনি ভোট আপুনি পালে 1,40,000 এই ভোটখিনিক আপুনি একগোট কৰি লৈ জিকাৰ যিটো এংগুল পৰৱৰ্তী সময় বিধানসভা আহি আছে ইয়াৰ পিছত পঞ্চায়ত নিৰ্বাচন আহি আছে তাৰ এংগুলটো আপোনাৰ কেনেধৰণে ল'ব বুলি ভাবিছে আমাৰ প্ৰথম কথাটো হৈছে যে আমি সংগঠনৰ ওপৰতে গুৰুত্ব দিম নিজৰ সংগঠনটো সম্পূৰ্ণৰূপে গঢ় দিব লাগিব কেৱল ডিব্ৰুগড় লোকসভা বুলি নহয় আমি গোটেই অসমতে এতিয়া আমি এইটো অভিযান হাতত লৈছোঁৱে ইতিমধ্যে আৰু য'ত আমি সঁহাৰি পাইছোঁ আমি তাত সোনকালে আগবাঢ়ি যাব পাৰিম আৰু ৰাইজৰ মাজত আমি গৈ বুথ কমিটিৰ জৰিয়তে ৰাইজৰ লগত আমি মত বিনিময় কৰিবলৈ আৰম্ভ কৰিব লাগিব আৰু তাৰ পিছত মই ভাবিছোঁ যে ৰাইজে নিশ্চিতভাৱে আঁকোৱালি ল'বই কিন্তু মূলতে আমি দলৰ এটা কথা আমি স্পষ্টকৈ বুজি পাব লাগিব যে সংগঠনৰ অবিহনে কোনো ৰাজনৈতিক দল জীয়াই থাকিব নোৱাৰে আবেগত ৰাইজে ভোট দিব কেতিয়াবা নিদিয়া নহয় এইবাৰো এই নিৰ্বাচনতো কিছু আবেগ দেখিবলৈ পোৱা গৈছে কিন্তু আবেগটো চিৰস্থায়ী নহয় কেৱল সংগঠনটোৱে চিৰস্থায়ী হ'ব পাৰে আৰু আজি বিজেপিয়ে যে ইটোৰ পিছত ইটো নিৰ্বাচন জিকি আছে তাৰ মূলতে এটাই কাহিনী আছে তেওঁলোকৰ যিটো মজবুত সংগঠন এইটো কোনোৱে নুই কৰিব নোৱাৰে তেওঁলোকৰ বুথ লেভেল নহয় তেওঁলোকে তাতকৈও তলত গৈ পৃষ্ঠা প্ৰমুখ বুলি কয় সেইটো পৰ্যায়লৈকে গৈ তেওঁলোকে সংগঠন সক্ৰিয় কৰি থৈছে গতিকে
আম আদমি পাৰ্টিও আগবাঢ়িবলৈ হ'লে আমাৰ ৰহস্যটো এটাই হ'ব লাগিব, আমাৰ তাৰ কাহিনী এটাই হ'ব লাগিব। জিকাৰ কাহিনীটো হৈছে যে এটা সুস্থ সংগঠন আমি তৈয়াৰ কৰিব লাগিব, সংগঠন যি তৃণমূল পৰ্যায়ত বুথ লেভেল পৃষ্ঠাপ্ৰমুখ লেভেললৈকে আমি যাতে সক্ৰিয় কৰি তুলিব পাৰোঁ, সেইটোৱে একমাত্ৰ ৰহস্য হ'ব। নিশ্চয়ভাৱে আৰু এটা প্ৰসংগ এই মুহূৰ্তত খুবেই চৰ্চাত আছে, সেইটো হৈছে মিত্ৰতাৰ প্ৰসংগ। যিহেতু নিৰ্বাচন আহি আছে, পঞ্চায়ত বিধানসভা, গতিকে ইতিমধ্যে আপোনালোকে মিত্ৰতা কৰিছিল লোকসভা নিৰ্বাচনত কংগ্ৰেছৰ সৈতে। এইবাৰো পঞ্চায়ত আৰু বিধানসভাতো মিত্ৰতাৰ কিবা প্ৰস্তাৱ আছে নেকি বা মিত্ৰতাৰ কিবা সম্ভাৱনা আছে? নাই, মিত্ৰতাক লৈ আমি কেতিয়াও ইয়াক বিৰোধিতা কৰা নাই। বিৰোধী ঐক্য মঞ্চ যেতিয়া তৈয়াৰ হ'ল, আমিওতো তাত অংশগ্ৰহণ কৰিছোঁ, আমিও লগ দিছোঁ। কিন্তু শেষত আম আদমি পাৰ্টিৰ যিটো দলীয় কৰ্মকৰ্তাৰ যিটো আৱেগ, ৰাইজৰ যিটো সঁহাৰি, সেইখিনিক যদি বিৰোধী ঐক্য মঞ্চই নাকচ কৰে, তেতিয়া আমাৰ হাতত কি বিকল্প থাকিব? আজি ভাল ধৰণে বুজাবুজি সৃষ্টি নোহোৱাৰ কাৰণেই আপুনি চাওক, ডিব্ৰুগড় লোকসভাত আমি বেলেগে বেলেগে নিৰ্বাচন খেলিলোঁ। জাতীয় পৰিষদ কংগ্ৰেছে সমৰ্থন কৰিলে, ৰাইজৰ দলে সমৰ্থন কৰিলে, তেওঁলোকে 4,10,000 11,000 ভোট পালে। কিন্তু আম আদমি পাৰ্টি অকলশৰীয়াকৈ খেলিও 1,40,000 ভোট পাইছে। তাৰমানে ৰাইজৰ সমৰ্থন আছিলে। সেই আৱেগটো বিৰোধী ঐক্য মঞ্চই বুজিবলৈ চেষ্টা কৰিব লাগিছিল বুলি মই ভাবোঁ। আগন্তুক দিনতো যেতিয়া ঐক্য মঞ্চ আৰু যদি আগন্তুক দিনত কাম কৰে আৰু এই ৰাইজৰ সঁহাৰি যিটো আছে, এই ৰাইজৰ সঁহাৰিটোৰ প্ৰতি তেওঁলোকে সন্মান জনায়, ঐক্য মঞ্চলৈ যদি মাতে, আলোচনা হয়, আমি কেতিয়াও তাত বিৰোধিতা কৰিবলৈ নাযাওঁ। গোটেই অসমজুৰি এতিয়া আমি সংগঠন তৈয়াৰ কৰি আছোঁ আৰু আগন্তুক 2 বছৰলৈকে য'ত য'ত আমাৰ সংগঠন প্ৰস্তুত হ'ব, মজবুতকৈ আমি তাত খেলিব পৰা হৈ যাওঁ, তাৰ আৱেগ, সেই দলীয় কৰ্মকৰ্তাসকলৰ আৱেগ, সেই সমষ্টিবোৰত আমাৰ ৰাইজৰ যিটো সঁহাৰি, সেইখিনি কথা লক্ষ্য ৰাখি মনত ৰাখি বিৰোধী ঐক্য মঞ্চই চিট শ্বেয়াৰিং ফৰ্মুলা বনাব লাগিব। অন্যথা আকৌ একেই 2026তো একেধৰণে আমি বিধ্বস্ত হ'বলৈ যাম। কংগ্ৰেছৰ প্ৰসংগ ওলাইছে, যেতিয়া মই সুধিব বিচাৰিছোঁ, কংগ্ৰেছক লৈ আপুনি আচলতে কিমান আশাবাদী? কংগ্ৰেছৰ ভৱিষ্যতক কি দেখিছে? চাওক, অন্তৰৰ পৰা কংগ্ৰেছ দলটোতো এক প্ৰকাৰ আমাৰ হাড়ে হিমজে সোমাই আছে। জন্মৰ পৰাই কংগ্ৰেছ পৰিয়ালৰ আছিলোঁ, কিন্তু নেতৃত্বৰ কিছু ভুল সিদ্ধান্তৰ কাৰণে আমি কংগ্ৰেছ দলটো এৰিব লগা হ'ল। অন্তৰৰ পৰা আমি কেতিয়াও নিবিচাৰোঁ যে কংগ্ৰেছ দলৰ নিচিনা এটা দল দেশৰ পৰা নাইকিয়া হওক। যিটো বিজেপিয়ে শ্লোগান দিয়ে, কংগ্ৰেছ মুক্ত ভাৰত, মই সেইটো কেতিয়াও সমৰ্থন কৰিব নোৱাৰোঁ। এইকাৰণে নোৱাৰোঁ, আমাৰ গণতন্ত্ৰৰ কাৰণে কংগ্ৰেছ দলটো লাগিব, আনকি গণতন্ত্ৰটোৰ কাৰণে বিজেপি দলটোও লাগিব। কেতিয়াও বিজেপি মুক্ত শ্লোগান সেইটো দিয়াটো আমাৰ উচিত নহয় বুলি ক'ম। আমাক কিন্তু যিমান ৰাজনৈতিক দল আছে, চবৰে পৃথক পৃথক নীতি আদৰ্শ আছে, কাম কৰা পলিচি আছে। তো ৰাইজে বিবেচনা কৰক, তাৰ ভিতৰত কোনটো দলে ৰাইজে সঁচাকৈ কাম কৰিব, কোনটো দলে উন্নয়ন কৰিব, কোনটো দলে সঁচাকৈ দেশখনক আগুৱাই লৈ যাব, সমাজখনক আগুৱাই লৈ যাব, সেইমতে সিদ্ধান্ত ল'লেই হ'ল। কিন্তু কোনোবা দল এটা মানে মুক্ত হ'ব লাগে, নাইকিয়া হ'ব লাগে, দেশটোৰ পৰা নাইকিয়া হ'ব লাগে, সেইটো মই কেতিয়াও সমৰ্থন কৰিবলৈ নাযাওঁ। আৰু এটা প্ৰসংগ মই সুধিব বিচাৰিছোঁ, আপুনি ইয়াৰ পূৰ্বে প্ৰদেশ কংগ্ৰেছৰ যিগৰাকী বৰ্তমানৰ সভাপতি আছে ভূপেন বৰা, তেওঁৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে, যিটো অসমৰ সংবাদ মাধ্যমত খুবেই চৰ্চিত হৈছে। ভূপেন বৰা সন্দৰ্ভত এই মুহূৰ্তত আপোনাৰ প্ৰতিক্ৰিয়া কি হ'ব? চাওক, মই কেইবাবাৰো কৈছোঁ, কেমেৰাৰ আগতেই কৈছোঁ, মই এতিয়া ব্যক্তিগতভাৱে তেখেতৰ বিষয়লৈ ক'বলৈ নাযাওঁ। কিন্তু মই এটা বস্তু ক'ম, কংগ্ৰেছ দলটো মই ক'লোৱেই যে আমাৰ গণতন্ত্ৰৰ কাৰণে জীয়াই থকাটো অত্যন্ত প্ৰয়োজন, আৰু আগন্তুক দিনত ক্ষমতালৈও আহক, সেইটো আমি বিচাৰিম। কিন্তু যেতিয়ালৈকে মই কিছুমান, চবেইতো এনেকুৱা নহয়, কিন্তু কিছুমান জেগাত নেতৃত্বৰ কিছু ভুল কাম জড়িত থাকে, আৰু বিশেষকৈ যেতিয়া দলীয় কৰ্মকৰ্তাসকলে কষ্ট কৰে, দলটোক প্ৰতিষ্ঠা কৰিবৰ কাৰণে যথেষ্ট কাম কৰি আগবাঢ়ি যায়, আৰু শেষত যেতিয়া টিকেটৰ বিনিময়ত তেওঁলোকক পইচা বিচৰা হয়, তেতিয়াহ'লে সেই দলটো কেনেকৈ আগবাঢ়িব? চবৰটো টিকেটৰ বিনিময়ত পইচা দিয়াৰ ক্ষমতা নাই। গতিকে তেনেধৰণৰ কৰ্মকৰ্তাসকলে হতাশাত ভোগে তাৰপিছত। গতিকে
এই দলটো যদি সঁচাকৈ ৰাইজৰ মাজত আকৌ পুনৰ প্ৰতিষ্ঠিত হ'বলৈ হয় তেতিয়া মই ভাবোঁ যে য'ত এনেধৰণৰ এই পইচাৰ কালচাৰবোৰ চলি আছে বা চলিছিল এইটো নাইকিয়া হ'ব লাগিব কাৰণ এই পইচাৰ কালচাৰটোৱে মই ভাবোঁ যে নিষ্ঠাবান কৰ্মীসকলক উঠি আহাত মানে বাধা দি আছে শেষত গৈ মানে পইচা দি যোনে টিকেট কিনিব পাৰে তেওঁলোকে প্ৰাধান্য পোৱা নিচিনা হৈ আছে আৰু যোনে পইচা দিব পৰা নাই তেওঁলোকে নাইকিয়া হৈ গৈ আছে চিনটোৰ পৰা গতিকে এই বস্তুটো ৰাজনীতিৰ পৰাই নাইকিয়া হ'ব লাগে কাৰণ এইটো গণতান্ত্ৰিক নহয় যিসকলে তৃণমূল কৰ্মীয়ে কষ্ট কৰি আছে তেওঁলোকক প্ৰাধান্য দি দলটো আগবাঢ়ি যাব লাগে সেয়া কেৱল কংগ্ৰেছ দল বুলি নহয় আজি আম আদমি পাৰ্টিটো আমি সেইটো নীতি আদৰ্শ মানি চলিছোঁ আৰু সেইটোৱে হ'ব লাগিব আনকি বিজেপিটো আজিলৈকে কিন্তু বিজেপি দলটোত আমি এইটো শুনিবলৈ পোৱা নাই যে কোনোবা পইচালি ক'ৰবাত টিকেট দিছে সেইটো আজিলৈকে শুনিব পোৱা নাই গতিকে এইটো দলটোৰ কিন্তু এটা ভাল গুণ বুলি ক'ম সেইটোৰ কাৰণে আমি এই ভাল গুণটো ধৰি ৰাখিব লাগিব প্ৰত্যেকটা দলে ধৰি ৰাখিব লাগিব তেতিয়া আমি দলটোক আগুৱাই লৈ যাবলৈ সক্ষম হ'ম ইতিমধ্যে অসমৰ ৰাজনীতিত এটা বিকল্প এজন ব্যক্তি অসমৰ ৰাজনীতিত এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে খুবেই চৰ্চা সামাজিক মাধ্যম সংবাদ মাধ্যম তেওঁ হৈছে গৌৰৱ গগৈক অসমৰ ৰাইজে বিকল্প মুখ হিচাপে দেখিবলৈ পাইছে কোনোবাখিনিত আৰু গৌৰৱ গগৈ জয় হোৱাৰ পাছত সেই তেনেধৰণৰ পৰিৱেশ এটা অসমত দেখিবলৈ পোৱা গ'ল এজন প্ৰাক্তন কংগ্ৰেছী হিচাপে এজন অভিজ্ঞ ৰাজনীতিবিদ হিচাপে গৌৰৱ গগৈক লৈ আপুনি আচলতে কিমান আশাবাদী নহয় তেখেত এজন ইউথ আইকন বুলি ক'লেও মই বেয়া নাপাওঁ এজন ইউথ আইকন আৰু যোৰহাট লোকসভা ৰাইজে তেখেতক তেখেতৰ ব্যক্তিত্বৰ হিচাপে তেখেতক যথেষ্ট আঁকোৱালি লৈছে আৰু যোৰহাটবাসী ৰাইজে কিমান তেওঁলোকে ৰাজনৈতিকভাৱে পৰিপক্ক তাৰ প্ৰমাণো দিছে এই নিৰ্বাচনত গতিকে সেয়া গোটেই অসমৰ ৰাইজে দেখিছে আৰু সেইটো হিচাপত অসমৰ ৰাইজেও তেখেতক লৈ ভৱিষ্যতৰ কথা চিন্তা কৰে কিন্তু ইলেকশ্যন এটা জিকা বেলেগ কথা কিন্তু অসমক আকৌ নেতৃত্ব দিয়াৰ কথাও বেলেগ হ'ব সেয়া সময়ে ক'ব যে অসমক কি ধৰণে নেতৃত্ব দিব পাৰিছে বা কোনোবাই নোৱাৰিছে সময় নিশ্চিতভাৱে সেইটো বস্তু প্ৰমাণিত হ'ব কিন্তু আমি উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ আৰু আপুনি ইতিমধ্যে ক'লে যে নেতৃত্বৰ প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বৰ কথা আপুনি ক'লে মই সুধিব বিচাৰিছোঁ যদি আপুনি নেতৃত্বৰ ওপৰত দোষাৰোপ কৰিব বিচাৰিছে কোনোবাখিনি নেতৃত্বৰ ভুল আছে বুলি কৈছে গতিকে প্ৰদেশ কংগ্ৰেছৰ যদি পৰৱৰ্তী সভাপতি কোন হ'লে বা কাৰ নেতৃত্বত প্ৰদেশ কংগ্ৰেছ থাকিলে অসম কংগ্ৰেছ এটা নতুন মাত্ৰা পাব বুলি আপুনি ভাবে নাই সেইটো চাওক এতিয়া কংগ্ৰেছ দলৰ ভিতৰৰ কথা হয় সেই সন্দৰ্ভত মই বেছিকৈ মন্তব্য কৰাটো উচিত নহ'ব কংগ্ৰেছ দলে নিজে সিদ্ধান্ত ল'ব কোন তেওঁলোকৰ কাৰণে বেছি ভাল নেতৃত্ব দিব পাৰিব একেধৰণে বিজেপি দলেও নিজৰ সিদ্ধান্ত ল'ব তেওঁলোকে কিন্তু আমাৰ তৰফৰ পৰা আমি স্পষ্ট যে আমি আম আদমি পাৰ্টিৰ আমাৰ যিটো ছিষ্টেম আমি এই ছিষ্টেমটোৰ মতে আমি নেতৃত্ব বহন কৰি দলটোক আগুৱাই লৈ যাম আৰু ঠিক আছে আন এটা প্ৰসংগ সুধিব বিচাৰিছোঁ ইতিমধ্যে পঞ্চায়ত নিৰ্বাচন বিধানসভা নিৰ্বাচন আহি আছে পঞ্চায়ত নিৰ্বাচনত কিমানখন আসনত প্ৰতিদ্বন্দ্বিতা কৰিব বুলি ভাবে আৰু কিমানখন আসনত জয় হ'ব বুলি এটা আপোনালোকৰ ধাৰণা এই মুহূৰ্তত আছে চাওক আমি গোটেই অসমতে পঞ্চায়ত নিৰ্বাচন খেলাৰ আমাৰ সিদ্ধান্ত আছে কিন্তু আজিৰ তাৰিখত গোটেই অসমত ক'ত কিমান আমি খেলিব পাৰিম সেইখিনি কিন্তু সঠিককৈ মই আপোনালোকৰ ওচৰত তথ্য দাঙি ধৰিব নোৱাৰোঁ কিন্তু এটা কথা মোৰ তৰফৰ পৰা স্পষ্ট যে ডিব্ৰুগড় লোকসভাৰ অন্তৰ্গত যিমানটা গাঁও পঞ্চায়ত আছে এই গোটেই গাঁও পঞ্চায়তত আমি প্ৰতিদ্বন্দ্বিতা কৰিম আৰু প্ৰায় তাতে ৱাৰ্ড মেম্বাৰৰ যদি গন্তি কৰিবলৈ যাওঁ প্ৰায় 1600 ৱাৰ্ড মেম্বাৰ হ'ব প্ৰায় আৰু গোটেই 1600টা ৱাৰ্ড মেম্বাৰৰ সিটতে আমি প্ৰতিদ্বন্দ্বিতা কৰিম যদিও সিম্বল নাথাকে বুলি কৈ আছে সিম্বল নোহোৱাকৈ হ'লেও আমি আমাৰ সমৰ্থিত কেণ্ডিডেট এই 1600টা ৱাৰ্ডত আমি দিম আৰু তাৰ লগে লগে আঞ্চলিক পঞ্চায়তৰ কেণ্ডিডেটো দিম আৰু তাৰ লগে লগে আমি জেডপিসি কেণ্ডিডেটো দিম আৰু আমাৰ এটা টাৰ্গেট থাকিব প্ৰতিটা সমষ্টিৰ পৰা প্ৰতিটা বিধানসভা সমষ্টিৰ পৰা কমেও 5টা 6টাকে গাঁও পঞ্চায়ত আমি জিকি আহি গাঁও পঞ্চায়ত আমি শাসনাধিষ্ঠ হ'বলৈ পাৰোঁ তেনেধৰণৰ চেষ্টা এটা টাৰ্গেট এটা লৈ আমি আগন্তুক দিনত আগবাঢ়ি যাম আৰু সেয়া আমাৰ কাৰণে একেবাৰে অসম্ভৱ কথা বুলি মই ভবা নাই এইটো কাৰণে কাৰণ এই লোকসভাত যিটো নিৰ্বাচনৰ যিটো ফলাফল আহিছে যদি বিধানসভা প্ৰতি আমি ভাগ কৰি লওঁ এভাৰেজ 14000কে পৰিছে এটা বিধানসভা তো
14,000 ভোটাৰে আজিৰ দিনত আমাক ভোট দিছে আৰু আগন্তুক দিনত পঞ্চায়ত নিৰ্বাচনলৈকে এই ভোটাৰখিনি ধৰি লৈছোঁ যে একগোট হৈ আছে। তাৰ উপৰি আমি যিসকল ৱাৰ্ড মেম্বাৰক ফিল্ডত নমুৱাম তেওঁলোকৰ কাৰণেও তেওঁলোকৰ ব্যক্তিত্বৰ কাৰণেও ভোট বাঢ়িব, সেইখিনিও আমাৰ একগোট হৈ থাকিব। কিন্তু তাৰ বিপৰীতে যিখিনি জাতীয় পৰিষদে ভোট পাইছে সেই জাতীয় পৰিষদৰ ভোট পোৱাটোৰ ভিতৰত কংগ্ৰেছৰ ভোটো সোমাই আছে, তাতে ৰাইজৰ দলৰ ভোটো সোমাই আছে আৰু অন্যান্য দলৰো ভোট সোমাই আছে। গতিকে তেওঁলোকে যেতিয়া পৃথকে খেলিব সেই ভোটটো নিজে নিজে ভাগ মেলি যাব। কেৱল বিজেপিৰ ভোটটো একগোট হৈ থাকিব পাৰে বুলি এটা ধাৰণা আমি কৰি আছোঁ। কিন্তু ইতিমধ্যে বিজেপি আৰু পুৰণি বিজেপিক লৈ যিটো আমি সংঘাত দেখিবলৈ পাই আছোঁ, সেইটো ফিল্ডতো আমি দেখিবলৈ পাই আছোঁ। সেই পুৰণি বিজেপিৰ সংঘাতে ক'ৰবাত আমাৰ দলটোক সহায় কৰিব, ইতিমধ্যে এইটো স্পষ্টকৈ গম পোৱা গৈ আছে। গতিকে আমি আগন্তুক দিনত আমাৰ ৰণনীতিটো এইবোৰৰ ওপৰত আমি ভিত্তি কৰি আগবাঢ়িম আৰু স্পষ্টকৈ আমি কেইবাটামান পঞ্চায়ত জিকিম, কমেও 5টা-6টাকৈ এটা বিধানসভাত আমি পঞ্চায়ত দখল কৰিম বুলি এটা দৃঢ় বিশ্বাস। আৰু বিধানসভা নিৰ্বাচনক লৈ কি পৰিকল্পনা আছে? বিধানসভালৈ এতিয়া 2 বছৰ বাকী আছে, কিন্তু তথাপিও 126টা সমষ্টিত আমি 126টা কেণ্ডিডেট বিচাৰাৰ কাৰণে ইতিমধ্যে আমাৰ অভিযান আৰম্ভ হৈ গৈছে। আৰু এই অভিযানৰ অন্তৰ্গত আমি আশা কৰিছোঁ আগন্তুক দিনত কেণ্ডিডেট ওলাই আহিব, তেওঁলোকে নিজ সমষ্টিত দায়িত্ব ল'ব আৰু আগন্তুক যিটো বিধানসভা নিৰ্বাচন আছে সেই বিধানসভা নিৰ্বাচনত আমি গোটেই অসমতেই 126টা সমষ্টিতে যাতে আমি কেণ্ডিডেট দিব পাৰোঁ, তেনে এটা ৰণনীতি, তেনে এটা কৌশল লৈ আমি আগবাঢ়ি যাম। ইতিমধ্যে আৰু এটা প্ৰসংগ সুধিব বিচাৰিছোঁ যে দিল্লী আৰু পঞ্জাৱত যি ধৰণে ফলাফল হ'ল, আশানুৰূপ ফলাফল লাভ নকৰিলে বুলি একাংশ ক'ব বিচাৰে বা বহু আশা কৰিছিল দিল্লী আৰু পঞ্জাৱত যায় যে এই ফলাফল যিটো তেওঁলোকৰ যি ধৰণে ভবামতে ফলাফল নহ'ল দিল্লী আৰু পঞ্জাৱৰ লোকসভাত, তাক লৈ আপোনাৰ দলীয় কৰ্মীসকল কোনোবাখিনি হতাশ হৈছে নেকি বা সেই যি ফলাফল তাক আপুনি কি ধৰণে বিশ্লেষণ কৰিব? বেয়া লগাটোতো স্বাভাৱিক হয়, কাৰণ আমিও আশা কৰিছিলোঁ দিল্লীত ফলাফল ভাল হ'ব, পঞ্জাৱত হ'ব। কিন্তু এতিয়া পঞ্জাৱতো আমি আশা কৰিছিলোঁ যে আমি 7টা ছিট জিকিম, কিন্তু আমি জিকিলোঁ 3টা পঞ্জাৱত। কিন্তু এটা বস্তু চাব লাগিব, ইয়াৰ আগত আমাৰ সাংসদ কেৱল পঞ্জাৱৰ পৰা এজন আছিল, তাৰে এজনৰ পৰা 3জন হ'ল। আমাৰতো বৃদ্ধি হৈছে, কমি যোৱাটো কথা নাই। দিল্লীত আগতো আমি শূন্যই আছিলোঁ, এতিয়াও শূন্য হৈছোঁ, কিন্তু আমাৰ ভোট শ্বেয়াৰ প্ৰায় 25-30% ভোট শ্বেয়াৰ প্ৰতিটা সমষ্টিত আমাৰ বাঢ়ি গৈছে আৰু খুব কম ব্যৱধানত বিজেপি জিকিছে। গতিকে এয়া যিটো পজিটিভ দিশ আছে আমি সেইটো চাব লাগিব। গতিকে পজিটিভ দিশটো এইটোৱে যে আমাৰ ভোটাৰৰ শ্বেয়াৰটো আমাৰ বাঢ়িছে আৰু আগন্তুক দিনত ঠিক আছে, এইবাৰ আমাৰ যদি লোকসভাটো আমি আশা কৰা ধৰণে যদি আমাৰ ফলাফল হোৱা নাই, তেতিয়াহ'লে আগন্তুক দিনত নিশ্চিতভাৱে হ'ব, কাৰণ ভোটাৰ্ছ বাঢ়ি আছে। আৰু এটা আমাৰ এই লোকসভাত আমাৰ কাৰণে এটা মাইনাছ পইণ্ট হ'ল যে আমাৰ প্ৰিয় নেতাজনক বহুত দিনলৈকে জেলত থলে, যদিও নিৰ্বাচনৰ মাজত তেওঁ অলপ কিছু দিনৰ কাৰণে ওলাই আহিলে, কিন্তু আকৌ এতিয়া জেলত যাব লগা হ'ল। কিন্তু এই তেখেতৰ অভাৱটো আমি সদায় মিছ কৰিম আৰু সেইটো দলীয় কৰ্মকৰ্তাসকলেও মিছ কৰিছে, তাৰো এটা প্ৰভাৱ পৰিছে বুলি মই অনুমান কৰোঁ। গতিকে এই গোটেইখিনি ফেক্টৰ লৈ আগন্তুক দিনত মই পাৰ্টিটোৰ এটা উজ্জ্বল ভৱিষ্যত দেখি পাই আছোঁ। গতিকে হতাশ হোৱাৰ কোনো উচিত নাই বুলি মই ক'ব বিচাৰিছোঁ। ইতিমধ্যে দিল্লীৰ পানীৰ সমস্যাক লৈ খুব চৰ্চা চলি আছে দেশৰ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত, আৰু ইতিমধ্যে আতিশী মাৰ্লেনা যিগৰাকী মন্ত্ৰী আছিল তেওঁ অন্বেষণ কৰিছিল, বৰ্তমান তেওঁ এতিয়া হাস্পতালত চিকিৎসাধীন হৈ আছে। দিল্লীৰ যিটো পানীৰ সংকট, এই সন্দৰ্ভত আপুনি কি ক'ব আচলতে? এইটো খুব এটা নিকৃষ্ট ৰাজনীতি কৰি আছে বিজেপিয়ে। এইটো লেভেলত তলত পৰি ইমান এটা তলৰ খাপৰ ৰাজনীতি কৰা আমি দেশত আজিলৈকে দেখা পোৱা নাই। তো এই নিকৃষ্ট মানসিকতাই ৰাইজে দেখি আছে যে যেতিয়া ৰাজনৈতিক উদ্দেশ্য তেওঁলোকে পূৰণ কৰিব পৰা নাই, তেতিয়া ৰাইজক ভুক্তভোগী কৰিবলৈ চেষ্টা কৰি আছে। আৰু কেনেধৰণে ভুক্তভোগী? পানীৰ পৰা বঞ্চিত কৰি। ইয়াতকৈ নিকৃষ্ট ৰাজনীতি আৰু কি হ'ব পাৰে? গতিকে ৰাইজে দেখি আছে আতিশী মেডামে 5 দিন নোখোৱা নেমেলাকৈ অনশন কৰি তেওঁৰ ছুগাৰ লেভেল 36লৈকে নামি আহিলে। জীৱন মৃত্যুৰ এটা সংকট আহি গৈছিল, যদিও আজি তেওঁ অকণমান সুস্থ অৱস্থালৈ আহিছে আজিৰ দিনটোলৈ। কিন্তু তেখেতৰ এই অনশনটোৱে
গোটেই ভাৰতবৰ্ষত এটা বাৰ্তা গোটেই দিল্লীবাসী ৰাইজক এটা বাৰ্তা নিশ্চিতভাৱে দিছে যে আমি আমাৰ সততা আছে বিজেপিৰ এটা যেটো বেয়া ৰাজনীতি যেটো বিজেপিয়ে ৰাজনীতি কৰে যেটো মানে এটা ঘৃণা কৰা ৰাজনীতি যেটো তেওঁলোকে কৰে সেই ৰাজনীতিটোৰ কাৰণে তেওঁলোকে পানীক লৈ ৰাইজক বঞ্চিত কৰিছে হেতুটো এই অনখনটোৰ পিছত অন্তত ৰাইজেও বুজি পাইছে গতিকে বিজেপিক আমি আহ্বান কৰিম যে ইমান তলৰ খাপত গৈ তেওঁলোকে ৰাজনীতি কৰিব নালাগে ৰাইজক এই ধৰণে ভুক্তভোগী কৰাটো উচিত হোৱা নাই গতিকে আগন্তুক দিনত ৰাজনীতিটো উন্নয়নৰ নামত হ'ব লাগে উন্নয়ন কৰক আপোনালোকে ৰাইজৰ কাম কৰক নিশ্চিতভাৱে ৰাইজে সহাৰি জনাব নিশ্চিতভাৱে আপুনি বিজেপিৰ প্ৰসংগ উত্থাপন কৰিছে মই এটা ব্যক্তিগত প্ৰশ্ন এই মুহূৰ্তত আপোনাক সুধিব বিচাৰিছোঁ যদি কিবা কাৰণত বিজেপিৰ পৰা আপোনাক অফাৰ দিয়া হয় তেতিয়াহ'লে সেই অফাৰ গ্ৰহণ কৰিবনে বা সেই অফাৰৰ প্ৰত্যুত্তৰ আপুনি কেনেকৈ দিব চক অফাৰটো নিদিয়া নহয় ন আগতো দিছে যোৱা বিধানসভাত দিছে এই লোকসভাত দিছে আকৌ এতিয়া অহা বিধানসভাটো পাম চাগে কিন্তু কথাটো হ'ল যে চক বিজেপিলৈ যদি যাবলৈ দৰকাৰ আছিল তে আজি ইমান বছৰ কিহৰ কাৰণে ৰৈ থাকিলো আগতে গলো হয় য'ত নীতি আদৰ্শৰ যুঁজ থাকে তাত আমি সেই যুঁজটো যোনটো নীতি আদৰ্শত আমি চলো সেই পন্থাটোৱে আমি ল'ম গতিকে আমি তাত বিজেপিৰ লগত আমাৰ নীতি আদৰ্শ নিমিলে যিখিনি ৰাইজে আজি ভুক্তভোগী হৈ আছে সেই ভুক্তভোগী যোনটো দলৰ কাৰণে হৈ আছে যোনটো শাসনাধিষ্ঠ দলৰ কাৰণে হৈ আছে মই আকৌ গৈ যদি লগ লওঁ তেতিয়াহ'লে কেনেকৈ ৰাইজে মোক গ্ৰহণ কৰিব গতিকে এই অফাৰ আহা নাহাটো ডাঙৰ কথা নহয় বহুতে কয় ৰাজনীতিত বহুত জেগাত শুনিবলৈ পাওঁ যে মই অফাৰটো পাইছিলোঁ কিন্তু আপোনাৰ কথা চিন্তা কৰি মই নগ'লোঁ মোৰ কথা চিন্তা কৰাটো উচিত নহয় আমি নীতি আদৰ্শ চিন্তা কৰাটো উচিত বুলি ভাবোঁ যে নীতি আদৰ্শই যদি আমাক অনুমতি দিয়ে তেতিয়া বিজেপি দল কৰাটো কোনো বেয়া কথাটো মই নকওঁ কিন্তু মই যেটো নীতি আদৰ্শত চলোঁ হেতুৱে মোক অনুমতি নিদিয়ে যে মই বিজেপি দলটোত গৈ কিবা এটা অফাৰ পাওঁ আৰু হেতু গ্ৰহণ কৰোঁ একেদৰে যদি কংগ্ৰেছৰ ফালৰ পৰা আপোনাক যদি অফাৰ দিয়া হয় তেতিয়াহ'লে আপোনাৰ প্ৰতিক্ৰিয়া কি হ'ব নাই চক আহি এতিয়া সব দলৰ অফাৰ থাকিব সেইবোৰ মই ভাবোঁ যে আলোচনাৰ বিষয় হ'বই নালাগে অফাৰ থাকিলেও আমাৰ এটা বস্তু স্পষ্ট আমাৰ তৰফৰ পৰা যে এতিয়া আমাৰ দলটোক আমি ইতিমধ্যে কাম কৰি এটা লেভেললৈকে প্ৰতিষ্ঠিত কৰিছোঁ এতিয়া আৰু অফাৰ সফাৰ লৈ মেলি অত যাম তত যাম হেবোৰ চিন্তা কৰাটো কোনো সময় মই ভবা নাই যে তেনেকুৱা ধৰণৰ কিবা সময় উপযোগী কিবা আলোচনা হয় গতিকে আমাৰ এটা কথা স্পষ্ট হ'ব লাগে যে এই যেটো আম আদমি পাৰ্টিয়ে যিখিনি কাম কৰিছে আৰু ৰাইজে সহাৰি জনাইছে এই কথাখিনিক আমি কেনেকৈ আগবঢ়াই লৈ যাব পাৰোঁ আৰু আম আদমি পাৰ্টিক আগন্তুক দিনত প্ৰতিষ্ঠিত কৰি আমি এটা সুস্থ অসম কেনেকৈ গঢ় দিব পাৰোঁ সেইটো কথাতে আমি বেছিকৈ গুৰুত্ব দিয়াটো উচিত বুলি মোৰ ব্যক্তিগত মন্তব্য মই সুধিব বিচাৰিছোঁ যে হিমন্ত বিশ্ব শৰ্মা এগৰাকী প্ৰখ্যাত ৰাজনীতিবিদ অসমৰ মুখ্যমন্ত্ৰী আৰু বিজেপিৰ এগৰাকী নেতা আপুনি বিজেপি আৰু হিমন্ত বিশ্ব শৰ্মাক লৈ আচলতে কিমান আশাবাদী বা কি ভাবে বিজেপি আৰু হিমন্ত বিশ্ব শৰ্মাক যদি আমি একেলগে লৈ যাওঁ চক হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এজন মানে কি বুলি কম তেওঁ ৰাজনীতিটো খুব সূক্ষ্মকৈ বিশ্লেষণ কৰিব পাৰে আৰু তেওঁৰ নিজৰ এটা বিজেপি দলৰ মোৰ নিজৰ এটা অনুভৱ যেটো কোনোৱে মোক কোৱা নাই মোৰ নিজৰ অনুভৱটোহে আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ তেওঁ ৰাজনীতি অসমৰ ৰাজনীতিটো খুব সূক্ষ্মভাৱে বিশ্লেষণ কৰিব পাৰে আৰু তেওঁ বিজেপি দলৰ উপৰিও তেওঁৰ নিজৰ কিছু ৰণনীতিৰ ওপৰত কাম কৰে হেতু মোৰ এটা অনুভৱ হয় আৰু হেতু কাৰণে তেওঁ বিজেপি শাসনত আজি চক ইমান ৰাইজে বেয়া পাইছিল এই লোকসভা নিৰ্বাচনত ইমান ৰাইজে বেয়া পোৱাৰ পিছতো বিৰোধীয়ে কিন্তু সিট সেই ধৰণে জিকিব নোৱাৰিলে জিকিবলৈ বিজেপিয়ে বেছিভাগ সিটে জিকি লৈ গুচি গ'ল তাৰ কাৰণটো কি কাৰণ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই হওক বা বিজেপিয়ে হওক কিছু এনেকৈ ৰণনীতি বনোৱাই যিটো আমি হয়তো চিন্তা কৰোঁতে কৰোঁতে নিৰ্বাচনটো পাৰ হৈ যায় গতিকে তেওঁৰ সেইবোৰ কিছুমান ভাল গুণ আছে সেইবোৰ দলীয় সেই ভাল গুণটো আমাৰ কাৰণে ক্ষতিকাৰক হয় কিন্তু যেটো সত্য হেতু ক'ব লাগিব গতিকে মই ভাবোঁ যে তেওঁৰ সেইকিটা গুণ আছে আৰু হেতুৰ কাৰণে তেওঁ ৰাজনীতিত আজি এটা নিজকে প্ৰতিষ্ঠিত কৰি আগবঢ়াই লৈ যাব পাৰিছে
নিশ্চিতভাৱে এটা কথা সুধিব লাগিব যে আপুনি উজনি অসমৰ এগৰাকী শক্তিশালী নেতা বুলি আপোনাক ধৰি লোৱা হয় বা কোৱা হয় উজনি অসমৰ ৰাজনীতিটোৱে অসমৰ ৰাজনীতিত ব্যাপক প্ৰভাৱ পেলায় আপুনি উজনি অসমৰ পৰা নিৰ্বাচন খেলিছিল কিন্তু উজনি অসমৰ এগৰাকী নেতা হিচাপে উজনি অসমৰ ৰাজনীতিটোক আপুনি কি ধৰণে বিশ্লেষণ কৰিব উজনি অসমৰ ৰাজনীতিটোক লৈ আপুনি কিমান আশাবাদী চাওক প্ৰায় উজনি অসমত এই কথাটো চৰ্চালে থাকে যে উজনি অসমে যোনটো দলৰ তৰফত ঢাল খায় অসমৰ ৰাজনীতিটো কিন্তু ভৱিষ্যত হেতু দলতে ঢাল খাবলৈ আমি দেখা পাওঁ গতিকে ইয়াতে আপুনি ইয়াৰ আগতে চাব যে কংগ্ৰেছৰ দখলত যেতিয়া কংগ্ৰেছে চৰকাৰ গঠন কৰি আছিল উজনি অসম গোটেইটোৱে কংগ্ৰেছময় হৈ আছিল এতিয়া বিজেপিৰ সময়ত আপুনি লক্ষ্য কৰিব যে বিজেপি দলটোৰ শাসনাধিষ্ঠ আছে আৰু উজনি অসমৰ গোটেই উজনি অসমেই গেৰুৱা হৈ আছে তো গতিকে উজনি অসমৰ ৰাজনীতিটো অসমৰ ৰাজনীতিটোত এটা গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলায় সেইটোতো আমাৰ এটা স্পষ্টকৈ আমি বুজিবলৈ পাই আছোঁ কিন্তু মই ভাবোঁ যে ৰাজনৈতিকভাৱে প্ৰতিষ্ঠিত কৰিবৰ কাৰণে এটা নতুন দলক উজনি অসমত বিশেষকৈ একেবাৰে ৰাইজৰ মাজত যাব লাগিব কাৰণ ৰাইজে যথেষ্ট আমাৰ অসমৰ ৰাইজ যথেষ্ট আৱেগিক আৰু খুব আৱেগেৰে খুব সেনচিটিভ হৈ কথাবোৰ চিন্তা কৰে গতিকে যেতিয়া আমি ৰাইজৰ মাজত যাব পাৰিম ৰাইজক কথাখিনি বুজাব পাৰিম ৰাইজে আৱেগত ল'ব মই ভাবিছোঁ যে দল এটাক ভৱিষ্যতে প্ৰতিষ্ঠিত কৰাটো কোনো অসম্ভৱ কথা নহয় উজনি অসমৰ মানে বিষয়লৈ মই হেতুৱে কম আৰু তাত বিভিন্ন জাতি জনগোষ্ঠীৰ এটা সমাগম আছে বিভিন্ন জাতি জনগোষ্ঠীৰ সমাগমৰ মাজত তালমেল মিলাই এটা দলক আগবঢ়াই লৈ যোৱাটো এটা ডাঙৰ চ্যালেঞ্জ আৰু এটা জনগোষ্ঠীক লৈ আপুনি ৰাজনীতি কৰিব নোৱাৰে তাত উজনি অসমত আপুনি ৰাজনৈতিকভাৱে যদি আগবাঢ়িবলৈ হয় যিমান জাতি জনগোষ্ঠী আছে সবকে লৈ চলিব পৰা মানসিকতা যোনটো দলে ৰাখিব সেই দলটো কিন্তু আগবাঢ়ি যাব সেইটোৱে মই বিশেষকৈ ক'বলৈ বিচাৰিম ইতিমধ্যে বহু প্ৰশ্নৰ উত্তৰ আপোনাৰ পৰা জনতাই পালে বুলি মই ভাবিছোঁ কিন্তু শেষত মই আপোনাক এটাই প্ৰশ্ন কৰিব বিচাৰিছোঁ এই মুহূৰ্তত যে দলীয় সতীৰ্থসকল আপুনি যিটো এটা দলক নেতৃত্ব দি আছে এগৰাকী ৰাজ্যিক উপসভাপতি আপোনালোকৰ হাজাৰ হাজাৰ সমৰ্থক আছে ইতিমধ্যে ডিব্ৰুগড় লোকসভা সমষ্টি লাখৰ ঘৰত সমৰ্থক আছে প্ৰায় ভোটাৰ আছে তেওঁলোকক আপুনি উদ্দেশ্যি শেষত আপুনি কি ক'ব মই সবকে আহ্বান জনাম যে আমি এটা সুস্থ অসম এটা উন্নত অসম গঢ় দিয়াৰ উদ্দেশ্য লৈ আমি ৰাজনীতি কৰি আছোঁ গতিকে সৰু সুৰা প্ৰত্যাহ্বান আহিবই এই প্ৰত্যাহ্বানসমূহ আমি নেওচি যাব লাগিব আগন্তুক উজ্জ্বল ভৱিষ্যত আমি এটা দেখি পাব লাগিব সেই উজ্জ্বল ভৱিষ্যতটো আমি পঞ্চায়ত নিৰ্বাচনতো দেখি পাম সেই উজ্জ্বল ভৱিষ্যতটো আমি বিধানসভাতো দেখি পাম আৰু তাৰপিছত আমি সুবিধা যি ধৰণে পাম সেইমতে ৰাইজৰ সেৱা কৰা উদ্দেশ্য লৈও আগবাঢ়ি যাব লাগিব ইয়াই মই আহ্বান জনাইছোঁ আমাৰ দলীয় কৰ্মকৰ্তাসকলক আমি আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ ইমান সময় দিয়াৰ বাবে আৰু নিশ্চিতভাৱে প্ৰিয় দৰ্শক আম আদমি পাৰ্টি সন্দৰ্ভত যিসমূহ প্ৰশ্ন আপোনালোকৰ মনত আছিল আম আদমি পাৰ্টিৰ শেহতীয়া স্থিতি ভৱিষ্যত পৰিকল্পনা নিৰ্বাচন তাক লৈ যি চৰ্চা সেই চৰ্চাক লৈ আপোনালোকৰ মনত যিসমূহ প্ৰশ্ন আছিল সেই প্ৰশ্নৰ উত্তৰ আজিৰ অনুষ্ঠানৰ মাজেদি আপোনালোকে পালে বুলি আমি আশা কৰিছোঁ আৰু ইয়াৰ লগে লগে অনুষ্ঠানৰ পৰা মই নেত্ৰজিৎ বৰাই বিদায় লৈছোঁ ধন্যবাদ